নিতালৈ আহিছে মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ অৱশেষত গ্ৰেপ্তাৰ হ'ল চুকুৰ আলী গ্ৰেপ্তাৰ হ'ব লাগে বুলি সমগ্ৰ অসমৰ প্ৰতিগৰাকী জনতাই কৈ আছিল কালিৰ পৰা দেখা পোৱা গৈছিল সমগ্ৰ ৰাজ্যৰ কেইবাটাও প্ৰান্তত চুকুৰ আলীৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছিল কাৰণ চুকুৰ আলীয়ে অসমক লৈ যি মন্তব্য কৰিছে কাৰ হজম হ'ব অসমক লৈ আহোমক লৈ আনকি কামাখ্যা মন্দিৰৰ হেনো মাটিখিনি ঔৰংগজেবে দিয়া আনকি কৈছে যে মোগলে কৰিছিল অসমৰ কাম আহোমে একোৱে কৰা নাছিল আহোমটো আহোমে চুকুৰ আলীয়ে কৈছিল বুলে লাচিত বৰফুকনে একো কৰা নাছিল লবি কৰিছিল বুলে লাচিত বৰফুকনে আৰু হেইগৰাকী চুকুৰ আলীক ধৰিব লাগে উচিত শাস্তি দিব লাগে বুলি সমগ্ৰ অসমবাসীয়ে কৈ আছে অৱশেষত চুকুৰ আলীক ধৰিছে আৰক্ষীয়ে বৰ্তমান চুকুৰ আলীক জিম্মাত লৈছে বুলি খেউতে খবৰ আমি লাভ কৰিছো কাৰণ চুকুৰ আলীক ধৰি উচিত শাস্তি দিয়ক বুলি সমগ্ৰ ৰাজ্যবাসীয়ে দাবী উত্থাপন কৰি আছে আৰু অৱশেষত গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত চুকুৰ আলী নিজকে ষ্টাৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছিল আৰু আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছিল চুকুৰ আলীয়ে জিলাই চুকুৰ আলীৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ আৰু ইতিমধ্যে আৰক্ষীয়ে চুকুৰক ধৰিছে লাচিত বৰফুকন কামাখ্যা মন্দিৰ আহোমক লৈ যে কি কোৱা নাছিল চুকুৰ আলীয়ে কোৱা কালিৰ কথাবোৰ সকলোৰে কাণত হয়তো এতিয়াও বাজি আছে উদ্ভট মন্তব্য কৰা চুকুৰক অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি খেউতীয়া খবৰ আমি লাভ কৰিছো জিভাত স্লিপ হৈছিল মোৰ আই এম সৰি এনেধৰণে কৈ লাইভ দিছিল কিন্তু ৰক্ষা নপৰিল চুকুৰ আলীক আৰক্ষীয়ে ধৰিছে আৰু গোৱালপাৰা আৰক্ষীয়ে বৰ্তমান সময়ত চুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে বুলি খবৰ লাভ কৰিছো আমি খেউতীয়া ব্ৰেকিং নিউজ গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতৰ্কিত চুকুৰ আলীক নিজকে ষ্টাৰ বুলি ভাবি চুকুৰ আলীয়ে যাতা কথা ক'বলৈ আৰম্ভ কৰিছিল চুকুৰ আলীক বৰ্তমান ধৰিছে চুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চুকুৰ আলীক এই মুহূৰ্তৰ খেউতীয়া ব্ৰেকিং নিউজ চুকুৰ আলী হল গ্ৰেপ্তাৰ চুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে গোৱালপাৰা আৰক্ষীয়ে কাৰণ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত চুকুৰক বিচাৰিয়ে আছিল চুকুৰে যাতা কথা ক'বলৈ আৰম্ভ কৰিছিল চুকুৰে নিজকে ষ্টাৰ বুলি ভাবিবলৈ আৰম্ভ কৰিছিল ষ্টেজত উঠি ডাঙৰ কথা কৈ কিছুমান সভা সমিতিত চুকুৰক মাতে আৰু চুকুৰক দি ফিতা কটাই আৰু তাৰে ফল বৰ্তমান অসমবাসীয়ে কৈছে বহুতৰে বুকুৰ মনি হৈছিল এতিয়া চুকুৰ আলীক দেখিব নোৱাৰা হ'ল মানুহে কাৰণ চুকুৰ আলীয়ে অসমক লৈ বিশেষকৈ আহোমক লৈ লাচিত বৰফুকনক লৈ যিবোৰ কথা ক'লে কাৰ হজম হ'ব কাৰো হজম নহয় নিশ্চয় লাচিত বৰফুকনে বোলে একোৱে কৰা নাছিল অসমৰ বাবে যি কৰিছে ঔৰংজেবে কৰিছে অসমৰ কাৰণে আহোমে একো কৰা নাই যি কৰিছে মোগলে এই কথা কৈছে তাতকৈ ডাঙৰ কথা কৈছে ৰাম মন্দিৰৰ কথা ৰাম মন্দিৰৰ মাটি বোলে ঔৰংগজেবে দিয়া আনকি অসমৰ বোলে কামাখ্যা মন্দিৰৰ মাটি ঔৰংগজেবেহে দিছিল চুকুৰ আলীয়ে এইবোৰ কথা কৈছে তাৰ পাছত আকৌ ফেচবুকত লাইভ আহি কয় কি মোৰ জিভাটো স্লিপ হৈ গৈছিল মই গম নাপাওঁ মই ভবা নাছিলো সৰি বুলি কয় অসমৰ সন্তান বুলি বোলে ক্ষমা কৰি দিব কোনে ক্ষমা কৰিব এনেকুৱা কথা কোৱাৰ পাছত চুকুৰ আলীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে অৱশেষত বিতৰ্কিত চুকুৰ আলী আৰক্ষীৰ জিম্মাত আছে আৰক্ষীক গ্ৰেপ্তাৰ কৰিছে এয়া খেউতীয়া এক্সক্লুচিভ আলোকচিত্ৰ আমি দেখুৱাইছো জিলাই চুকুৰ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু এই মুহূৰ্তত চুকুৰ আলী গ্ৰেপ্তাৰ হৈছে এয়া চাওক চুকুৰ আলী গ্ৰেপ্তাৰ হৈছে গোৱালপাৰা আৰক্ষীয়ে ধৰিছে লাচিত বৰফুকনক লৈ বিতৰ্কিত মন্তব্য কৰাৰ ফল চুকুৰ আলীয়ে পাই গ'ল উদ্ভট মন্তব্য কৰা চুকুৰক আৰক্ষীয়ে এনেধৰণে ধৰিলে জিভা স্লিপ হৈছিল বুলি কয় আই এম সৰি বুলি কৈছিল কিন্তু লাভ নহ'ল চুকুৰ আলীক ধৰিছে বৰ্তমান গোৱালপাৰা আৰক্ষীয়ে এনেধৰণে গ্ৰেপ্তাৰ কৰিছে চুকুৰ আলীক এয়া খেউতীয়া আলোকচিত্ৰ আমি দেখুৱাইছো এক্সক্লুচিভ আলোকচিত্ৰ এই মুহূৰ্তত আমি দেখুৱাইছো চুকুৰ আলীক গ্ৰেপ্তাৰ কৰিছে এক্সক্লুচিভ আলোকচিত্ৰ দেখিবলৈ পাইছে চুকুৰ আলীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে চুকুৰ আলীক গ্ৰেপ্তাৰ কৰি বৰ্তমান সময়ত জেৰা আৰম্ভ কৰিছে চুকুৰ আলীয়ে যদি নিজে একো ভবা নাছিল তেনেহ'লে চুকুৰ আলীয়ে কেনেকৈ ক'ব পাৰিলে এইবোৰ কথা চুকুৰ আলীয়ে কাৰ সাহসৰে এইবোৰ কথা কৈছিল কোনোবাই শিকাইছিল নেকি চুকুৰ আলীক এইবোৰ কথা সকলোবোৰ বিচাৰ হ'ব আৰু আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে জেৰা চুকুৰ আলীক ধৰাৰ পাছতেই আৰক্ষীয়ে মাৰাথন জেৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে গোৱালপাৰা আৰক্ষীয়ে মুহূৰ্তত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চুকুৰ আলীক শেহতীয়া এয়া এক্সক্লুচিভ আলোকচিত্ৰ আমি দেখুৱাই আছো গোৱালপাৰা আৰক্ষীৰ জিম্মাত আছে চুকুৰ আলীক ধৰিলে আৰক্ষীয়ে এয়া শেহতীয়া এক্সক্লুচিভ আলোকচিত্ৰ দেখিবলৈ পাইছে চুকুৰ আলীক ধৰিলে আৰক্ষীয়ে গোৱালপাৰা আৰক্ষীৰ জিম্মাত আছে চুকুৰ আলী গোৱালপাৰা আৰক্ষীয়ে কিছু মুহূৰ্তৰ পূৰ্বে চুকুৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চুকুৰ আলী যিবোৰ কথা কৈছে কাৰ হজম হ'ব অসমক লৈ কেনেকুৱা ধৰণৰ মন্তব্য কৰিছে অসমৰ বাবে হেনো আহোমে একো কৰাই নাই যি আহোমে 600 বছৰ ৰাজত্ব কৰিছে সেই আহোমৰ কথা কৈছে আহোমে বোলে অসমৰ বাবে একো কৰাই নাই আহোমটো আহোমেই লাচিত বৰফুকনে বোলে একোৱে কৰা নাছিল লাচিত বৰফুকনে বোলে লবি কৰিছিল চুকুৰ আলীয়ে ক'ত দেখা পাইছিল লগতে কৈছে চুকুৰ আলীয়ে যে অসমৰ বাবে ঔৰংগজেবে কাম কৰিছিল মোগলে হেনো কাম কৰিছিল অসমৰ কামাখ্যাৰ মাটি বোলে ঔৰংগজেবে দিয়া ৰাম মন্দিৰৰ মাটি বোলে ঔৰংগজেবে দিয়া আৰু এইবোৰ কথা কাৰ হজম হ'ব নিশ্চয় কাৰো হজম নহয় বহুতৰে বুকুৰ মনি এতিয়া হৈ গ'ল বেলেগ মনি চুকুৰ আলীক সকলোৱে এতিয়া বেয়া পাইছে চুকুৰ আলীক ধৰিব লাগে উচিত শাস্তি দিব লাগে বুলি সকলোৱে কৈ আছিল জিলাই গোচৰ ৰুজু কৰা হৈছিল চুকুৰ আলীৰ বিৰুদ্ধে আৰু চুকুৰ আলীক এই মুহূৰ্তত ধৰিছে এয়া শেহতীয়া
এক্সক্লুসিভ আলোকচিত্ৰ আমি দেখুৱাই আছো বৰ্তমান গোৱালপাৰা আৰক্ষীয়ে চুকুৰ আলী কেনেধৰণে ধৰিছে এয়া চাওক তথাপিও কিন্তু পাইতাৰা যোৱা নাই বাওঁ হাতেৰে পকেটত হাতখন ভৰাই ৰাখিছে আৰক্ষীয়ে ধৰাৰ পাছতে চাওক নিজকে বেলেগ এটা ষ্টাৰ বুলিয়ে ভাবে চুকুৰ আলীয়ে কি পঞ্চায়ত ইলেকশ্যনৰ ষ্টাৰ কেম্পেইনাৰ হ'বলৈ পালে যাতা কথা ক'বলৈ আৰম্ভ কৰিছিল যিখন অসমত থাকে যিখন অসমৰ নিমখ খাইছে সেইখন অসমৰ কথা ইমান বেয়াকৈ ক'বলৈ চুকুৰ আলী আচলতে সাহস ক'ত পালে যদি চুকুৰ আলীৰ সেইবোৰ নিজৰ কথা নহয় তেনেহ'লে বেলেগে যদি শিকাইছিল কোনে শিকাইছিল সকলো বিচাৰ হ'ব বৰ্তমান গোৱালপাৰা আৰক্ষীয়ে চুকুৰ আলীক ধৰি মাৰাথন জেৰা আৰম্ভ কৰি দিছে আৰু চুকুৰ আলীয়ে কি কৈছিল আপোনাৰ আকৌ এবাৰ খং উঠক আমি দেখুৱাম চুকুৰ আলীয়ে কি কৈছিল কালি শুনক এই দৃশ্যাংশ আমি দেখুৱাম আৰু এই মুহূৰ্তত দেখুৱাইছো এটা উইণ্ডো দেখিবলৈ পাইছে গোৱালপাৰা আৰক্ষী কেনেধৰণে ধৰি লৈ গৈছে চুকুৰ আলীক তথাপিও কিন্তু পাইতাৰা যোৱা নাই বাওঁ হাতেৰে পকেটত হাত ভৰাই ৰাখিছে আৰু এয়া দেখিবলৈ পাইছে কলা এটা হাফ জেকেট পিন্ধি আছে চুকুৰ আলীয়ে আৰু চুকুৰ আলীক বৰ্তমান গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে জেৰা আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে আৰু কালি নিশাৰ পৰা চুকুৰ আলীক বিচাৰি ফুৰিছিল আৰক্ষীয়ে আৰু চুকুৰ আলীয়ে যিবোৰ কথা কৈছিল সকলোৰে কাণত হয়তো বাজিয়ে আছে আমি আকৌ এবাৰ বজাই দিছো শুনক দেওয়ার মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগল সকলে অপমান করে যে মোগলে এটা আমার কামি মোগল সম্রাটক এগুলো অপমান করে আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্রী মহোদয় আমার সম্রাটকে আমার মোগল সকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোম সকলে সেইখিনি কৰিব পৰা নাই আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগল সকলে অপমান করে যে মোগলে এটা আমার কামি মোগল সম্রাটক এগুলো অপমান করে আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্রী মহোদয় আমার সম্রাটকে আমার মোগল সকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোম সকলে সেইখিনি কৰিব পৰা নাই আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগল সকলে অপমান করে যে মোগলে এটা আমার কামি মোগল সম্রাটক এগুলো অপমান করে আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্রী মহোদয় আমার সম্রাটকে আমার মোগল সকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোম সকলে সেইখিনি কৰিব পৰা নাই আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগল সকলে অপমান করে যে মোগলে এটা আমার কামি মোগল সম্রাটক এগুলো অপমান করে আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্রী মহোদয় আমার সম্রাটকে আমার মোগল সকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেওয়ার মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগল সকলে অপমান করে যে মোগলে এটা আমার কামি মোগল সম্রাটক এগুলো অপমান করে আহোম
আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মংগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভয়ন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভয়ন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে নাচিক বৰখন তেওঁ লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰখনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মংগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভয়ন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভয়ন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে নাচিক বৰখন তেওঁ লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰখনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মংগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভয়ন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভয়ন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে নাচিক বৰখন তেওঁ লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰখনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মংগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভয়ন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভয়ন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে নাচিক বৰখন তেওঁ লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰখনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মংগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভয়ন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভয়ন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে নাচিক বৰখন তেওঁ লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰখনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মংগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভয়ন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিব লাগিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভয়ন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ অৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে ৰাজনীতি কৰিছিলে নাচিক বৰখন তেওঁ লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰখনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়
আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভেন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিবলৈ আহিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভেন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে লবি তেওঁ ৰাজত্ব কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভেন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিবলৈ আহিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভেন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে তেওঁ ৰাজত্ব কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভেন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিবলৈ আহিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভেন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে তেওঁ ৰাজত্ব কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ সম্ৰাটকে আমাৰ মোগলসকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব আজি আহোমসকলে সেইখিনি কৰিব পৰা নাই আমি অভেন চেলেঞ্জ কৰি ক'ব পাৰিম আজি আমাক দীক্ষা দিবলৈ আহিছে আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আজি অসমত কামাখ্যা মন্দিৰ মই অভেন চেলেঞ্জ কৰি ক'ম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয় আহোমসকলে কি কৰিছে আহোমসকলে একো কৰা নাই তেওঁলোকে লবি ৰাজনীতি কৰিছিলে তেওঁ ৰাজত্ব কৰিছিলে লাচিত বৰফুকনে লবি ৰাজনীতি কৰিছিলে আজি কয় যে দেহতকে মমাই ডাঙৰ নহয় আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয় তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে আজি অপমান কৰিব আজি কয় যে আমি মোগলসকলে অপমান কৰে যে মোগলে এইটো আমাক আমি মোগল সম্ৰাটক তেখেতক অপমান কৰে আহোম আমি এটাই ক'ব বিচাৰো